নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই আগত এটা ভিডিও বনাইছিলো যে জি আৰপিএফ কনষ্টেবল আৰু এসআই কাৰণে ৰেলৱে ফালৰ পৰা এপ্লাই চলি আছে তাত যেহেতু আপোনালোকে এসসি এসটি ওবিসি আৰু ইডব্লিউএছ আপোনালোকৰ যি কাষ্টৰ সাৰ্টিফিকেটখন চেন্ট্ৰেল ফৰমেটত দিব লাগিব তেতিয়াহে আপোনালোকে একচেপ্ট কৰিব আৰু এতিয়া আগৰ ভিডিওটো কমেন্ট বহুতখিনি আহিছে মোৰ বিশেষকৈ ইনষ্টত মেছেজ কৰি সুধিছে যে দাদা এই চেন্ট্ৰেল ফৰমেটৰ সাৰ্টিফিকেট বিলাক কেনেকৈ বনাম মই এইটো ভিডিওতে আপোনালোকে হে পিডিএফ কোড পাব কেনেদৰে বনাব কোড কি ডকুমেন্ট লাগিব কোড যাব লাগিব ফুল ডিটেইলি আপোনালোকক বুজাই দিম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশন পাব আৰু ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো মই ভিডিওটো ডেসক্ৰিপচনত যি আৰপিএফৰ ফালৰ পৰা যি অনলাইন এপ্লাই চলি আছে আপোনালোকৰ 15 এপ্ৰিলৰ পৰা যেহেতু অনলাইন এপ্লাইটো হৈ আছে আৰু লাষ্ট ডেট হৈ গল 14 মে তাৰ আগতে আপোনালোকে যিখিনি ডকুমেন্ট বনাব যি কাষ্টৰ সাৰ্টিফিকেট কেইটা হ'ব লাগিব সেইভাবে আপোনালোকে ফুল নটিফিকেশনখনৰ লিংক মই তলৰ ডেসক্ৰিপচনত দি থম সেইখন আপোনালোকে ডাউনলোড কৰি তাত যিকিটা ফৰমেট কেইটা দি থোৱা আছে সেইকিটা আপোনালোকে ফিলআপ কৰি বনাই লৈ আপোনালোকে আপলোড দিলে ভাল হ'ব আৰু যি সকলেটো এপ্লাই কৰিলে উপায় নাই নিজৰ ষ্টেটৰখন দিয়ে কৰি দিলে এটো কি হয় ভগৱানে জানে আৰপিএফ ফৰ ৰিক্ৰুটমেন্ট বোৰ্ডে জানিব আপোনালোকৰ এডমিট কাৰ্ড আহিব নে নাহে নে পইচা এনেই যাব নে মই সেইভাবে ভিডিওটো জলদি বনাই দিছো আপোনালোকে এতিয়া এটা কাম কৰিব আপোনালোকে এসসি এসটি বিলাক ইনিও আপোনালোকে চেন্ট্ৰেল ফৰমেটত বনাই ৰাখো বুলিলে একো লাভ নহব কিয়নো এবছৰলৈকেহে ভ্যালিডিটি থাকে কিছুমান ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত আৰু কিছুমানত আপোনাৰ 2-3 বছৰ একচেপ্ট কৰে সেইভাবে আপোনালোকে বেছি টাইম নালাগে এখিনি বনাওতে কিছুমানত হয়তো 2-3 দিন বা এসপ্তাহ লাগে আমাৰ শিৱসাগৰ ডিস্ট্ৰিক্টত একেদিনাই মই বনাইছো নিজে সেইভাবে আপোনালোকে যেতিয়া যি ৰিক্ৰুটমেন্টৰ কাৰণে দৰকাৰ হয় তেতিয়া বনাই ললে আপোনালোকৰ লাভ হ'ব এতিয়া ফুল মূল কথা লৈ আহো আপোনালোকৰ নটিফিকেশনখন লিংক ফুল পিডিএফ লিংকটো মতলত দি থম হেখন গৈ ডাউনলোড কৰি লব তাৰ যদি এসসি এসটি হয় তেতিয়া আপোনালোকে এনেক্সা 1 বুলি আছে 16 নম্বৰ পেজটো আপোনালোকে কম্পিউটাৰ দোকানত গৈ ক'ব যে এসসি এসটি ফৰমেট বুলি ওপৰত আছে লিখা আছে আপোনালোকৰ আৰপিএফৰ ফালৰ পৰা যিখন অফিচিয়েল নটিফিকেশন আহিছে তাৰ এনেক্সা 1 বুলি থাকিব ওপৰতে আৰু তাত লিখা থাকিব এসসি এসটি ফৰমেট বুলি এনেকে আৰু পেজটো হল 16 নম্বৰ সেই 16 নম্বৰ পেজটো আপোনালোকে প্ৰিন্ট আউট কৰি এসসি এসটি হলে ফিলআপ কৰি তাত আপোনাৰ নিজৰ নামটো দেউতাকৰ নাম আপোনাৰ এড্ৰেছ যদি এসসি এসটি হয় এনেক্সা 1 বুলি ওপৰতে আছে আৰু ওপৰতে লিখাই থাকিব এসসি এসটি ফৰমেট বুলি আৰু পেজটো হল 16 নম্বৰ পেজটো আপোনালোকে প্ৰিন্ট আউট কৰি লব কম্পিউটাৰ দোকানত গৈ আৰু ওবিসি হলে এনেক্সা 2 বুলি থাকিব পেজ নম্বৰ 17 টো ডাউনলোড কৰি লব আৰু প্ৰিন্ট আউট কৰি লব আৰু এনেক্সা 2A বুলি থকা এই 18 নম্বৰ পেজটো আপুনি ওবিসি হলে আপোনালোকে ডাউনলোড কৰি লব লাগিব এটা সেলফ ডিক্লাৰেচনৰ কাৰণে আৰু এটা এনসিএল ওবিসি চেন্ট্ৰেল কাষ্টৰ ফৰমেট হয় সেই ওবিসি হলে মুঠতে 17 আৰু 18 নম্বৰ পেজ দুটা ডাউনলোড কৰি লব আৰু ইডব্লিউএছ যদি হয় তেতিয়া আপোনালোকে এনেক্সা 3 বুলি থাকিব পেজ নম্বৰ 19 টো আপোনাৰ তলৰ নটিফিকেশনখনৰ পেজ নম্বৰ 19 টো আপোনালোকে ডাউনলোড কৰি লব আৰু এবাৰ মই কৈ দিছো শুনি লব এসসি এসটি হলে ওপৰত এনেক্সা 1 বুলি থাকিব 16 নম্বৰ পেজটো ডাউনলোড কৰিব ওবিসি হলে এনেক্সা 2 বুলি থাকিব আৰু 17 নম্বৰ পেজটো আৰু এনেক্সা 2A বুলি থাকিব 18 নম্বৰ পেজ সেই দুইটা পেজে আপোনালোকে ডাউনলোড কৰি লব আৰু যদি ইডব্লিউএছ হয় তেতিয়া এনেক্সা 3 বুলি থাকিব 19 নম্বৰ পেজ কিটা আপোনালোকে ফাৰ্স্ট টাইম প্ৰিন্ট আউট কৰি উলিয়াই লব তাৰ পিছত তাত আপোনালোকৰ নিজৰ নাম নিজৰ এড্ৰেছ আপোনালোকে পাৰিবই হেকিনি আপুনি ইমান টান নহয় আপোনাৰ দেউতাকৰ নাম এনেকে ফুল এড্ৰেছটো আপোনাৰ হেকিনি ভৰাই এখন পাসপোৰ্ট সাইজৰ ফটো লগাবলৈ জায়গা নাথাকিলেও আপোনালোকে এখন পাসপোৰ্ট সাইজৰ ফটো ৰিসেন্টলি তাত লগাই লব তাৰ লগাই প্লানি আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ কোৰ্টলৈ যাব কোৰ্টলৈ যোৱাৰ আগতে আপুনি এখন মই যিকেইটা ডকুমেন্ট কথা কম সেই ডকুমেন্ট কিটা আপোনালোকে লগত লৈ যাব তেতিয়া ঘূৰি আহিব নালাগে পেজ কেইটা ডাউনলোড কৰি লৈ আপোনালোকে লগত কি ডকুমেন্ট নিব লাগিব মই কৈ দিছো শুনক আপোনালোকে সেইকেইটা ডকুমেন্ট প্ৰয়োজন হ'বও পাৰে আৰু আপোনাৰ কিছুমান ক্ষেত্ৰত কেতিয়াবা প্ৰয়োজন নোহোৱাকো আপোনালোকে হয়তো সাইন কৰি দিব পাৰে ইয়াত আপোনালোকৰ সাইনটো মোস্ট ইম্পৰ্টেন্ট কে কৰিব লাগে তহচিলদাৰ আপোনালোকৰ যিজন আপোনালোকৰ চক্ৰ বিষয়া হয় মণ্ডলে সাইন কৰিব লাগে মণ্ডলে হয়তো এতিয়া সাইন নকৰিব চাগে সেইভাবে আপোনালোকৰ ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ হতুৱাই সাইন কৰি নিলেও হ'ব কোনোবা এজন মেজিষ্ট্ৰেটৰ আপুনি তাত গৈ কোৰ্টত গৈ হুদিলে হ'ব যে চেন্ট্ৰেল ওবিসি ফৰমেটত কোনে সাইন কৰিলে হয় যেতিয়া কেবাজনো আছে আপোনালোকৰ কোনোবা এজনে কৰিলে হ'ল ডিস্ট্ৰিক্ট কোৰ্টৰ মেজিষ্ট্ৰেট হক বা কেজনমান আছে আপোনালোকে তাত গৈ যি উকিল বিলাকক হুদিব পাৰে বা কোনোবা আপোনাৰ চিনাকি যদি থাকে আপুনি তাত গৈ যিকোনো এজন আপোনাৰ যিবিলাক টাইপিং মেচিন লৈ বহি থাকে তাতে গৈ হুদিলে তেওঁলোকে ক'ব কিন্তু আপোনালোকে ডকুমেন্ট খিনি কি কিনিব মই কৈ দিছো শুনক হেখিনি ডকুমেন্ট কেতিয়াবা প্ৰয়োজন হয় আৰু কেতিয়াবা নহয় আপোনাৰ যি ষ্টেটৰ
SC ST OBC EWS চাৰ্টিফিকেট যিটো আছে সেইটো অৰিজিনেলটো লৈ যাব আৰু লগতে একপি জেৰক্স কৰিও লৈ যাব আৰু পাছপোৰ্ট ফটো এখন লৈ যাব তাৰপিছত আপুনি গাঁওবুঢ়া হাতৰ পৰা এখন কাগজ লিখাই নিব যে মই চেন্ট্ৰেল কাষ্টৰ কাৰণে বা এখন উলিয়াবলৈ যাওঁ সেইবাবে মোক এখন কাগজ লিখি দিয়ক আপোনালোকৰ প্ৰকৃততে কাষ্টৰ আছে এইটো কাষ্টৰ এজন ব্যক্তি স্থায়ী বাসিন্দা এইটো এড্ৰেছৰ হয় নহয় সেইটো লিখি দিব তাৰপিছত আপুনি আপোনাৰ আধাৰ কাৰ্ডটো আৰু পাৰিলে আপুনি খাজানা আপডেট কপিটো খাজানা সম্পূৰ্ণ দিয়া থাকিবলৈ খাজানা ৰচিদৰ কপি এটা জেৰক্স কৰি লৈ যাব তাৰপিছত আৰু আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড এটা লৈ যাব মা দেউতা বা আছে মা ভাগো এটা কপি লৈ যাব সেইকেইটা লৈ ডাইৰেক্ট কোৰ্টত যাবগৈ আৰু পৰাপক্ষত আপুনি কোৰ্ট হওক তাৰ যিখিনি দালালি কিছুমান থাকে তেওঁলোকৰ পাল্লাত নপৰিব আপুনি যিমান পাৰে নিজে সুধি পেলাই ইফালে এইফালে সোধা পোছা কৰি কোনটো অফিচত কোনটো মানে ৰুমত চাইন কৰাব লাগে কাৰ হাতত কৰি আপুনি অলপ যিহেতু ইণ্টাৰভিউ দিব ন অলপ জনা বুজা হ'বই লাগিব সেইবাবে নিজে কৰিবলৈ কামবিলাক ট্ৰাই কৰিব সেইকেইটা লৈ এইখন ফ্লাপ কৰি জাষ্ট চাইনটো কৰি আনিলে হৈ গ'ল তাৰপৰা সেইখন যদি আপোনাৰ সেইখন চাইনটো যেতিয়া কৰি দিব আপোনাৰ সেইখনে চেন্ট্ৰেল কাষ্ট হৈ গ'ল আৰু ইভাগে আপোনাৰ বনাই থওঁ বুলিলে নহ'ব আপোনাৰ এবছৰমানলৈ ভেলিডিটি দিয়ে কিছুমান ক্ষেত্ৰত আপোনালোকৰ প্ৰায়বিলাক ইণ্টাৰভিউতে দেখিবলৈ SSC GD হওক চেন্ট্ৰেলৰ যিবিলাক আছাম ৰাইফল ট্ৰেডমেনে হওক SSB ট্ৰেডমেন হেড কনষ্টেবলবিলাক মানে ৰিচেণ্টলিখনে বিচাৰে কিন্তু RPFত যিহেতু লাষ্ট ডেটৰ আগত বিচাৰিছে সেইবাবে লাষ্ট ডেটৰ আগতে আপুনি চাইনটো কৰাই তাৰিখটো দিবলৈ ক'ব কেতিয়াবা তাৰিখটো নিদিয়াকৈ থাকি যায় সেইবাবে তাৰিখটো আপোনালোকে দি এইভাগে চেন্ট্ৰেল ফৰ্মেট কেইটা বনাব পাৰিব মই যেহেতু কমেন্ট কৰি আছিলে বা ইনষ্টাটো মেছেজ কৰি আছে যে কেনেকৈ আমি বনাম মই ভিডিঅ'টো আপুনি লাহে দিয়ে যদি দুবাৰ তিনিবাৰ চাই দিব একেবাৰে বুজি নাপালোঁ মানে কি মই ভিডিঅ'টো বনাই থাকোঁতে মই যিহেতু দোকানতে থাকোঁ সৰুকৈ দোকান এখন দি চলি আছোঁ বৰ্তমান মানুহ আহিলে ৰখাই আকৌ যোনডোখৰ পৰা আৰম্ভ কৰিছিলোঁ তাৰ পৰা ভিডিঅ'টো বহুত মানে কষ্টকৈ আৰম্ভ কৰিবলগীয়া হয় ক'ত থাকি গৈছে কেতিয়াবা পাহৰি যাওঁ মই অলপ কাটিও লগাবলগীয়া হয় সেইবাবে ভিডিঅ'টো ইণ্টাৰেষ্ট দি চাব গোটেই কথাখিনি বুজি পাব ময়ো যিহেতু আপোনালোকেও এইখিনি যিসকলেতো জানে নজনাসকলক মই সহায় কৰিবলৈ চেষ্টা কৰিছোঁ মই যথেষ্টখিনি এক্সপিৰিয়েঞ্চ হৈ গৈছে বহুতখিনি ইণ্টাৰভিউ ট্ৰাই কৰি আছোঁ আপোনালোকে হয়তো নতুনকৈ কেণ্ডিডেট হ'ব বা নাজানে এইখিনি কথা জানি যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আপোনাৰ লগৰ বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে যিমানখিনি পাৰোঁ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ আৰু বুজি নাপালেও আৰু কিবা থাকি গ'লেও কমেণ্ট কৰিব ভিডিঅ'টো মই কৈছোঁ ভালদৰে ইণ্টাৰেষ্ট দি চাই যদি তেতিয়া নিশ্চয় বুজি পাব লগৰ বন্ধু বান্ধৱী সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক মোৰ চেনেলটোৰ পৰা তেওঁলোকৰো সুবিধা হ'ব আজিৰ ভিডিঅ'টো ইমানেই